Hello everyone, আপোনালোক সকলোকে আন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হ'ল যে এটা গুড নিউজ হ'ল। গুড নিউজটো হ'ল যেনেকুৱা মানে সবৰে BRM বা গুৱাহাটী ইউনিভাৰ্চিটি ল কলেজ হওক সবতে LLB এন্ট্ৰেন্স এক্সামটো হৈ গ'ল। এতিয়া আপোনালোকে বহুতে হয়তো এপ্লাই কৰা নাছিল বা এক্সামটো দিয়া নাছিলে, সেই সকলৰ কাৰণে গুড নিউজ হয় আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'ত মই ক'ম JB ল কলেজত এডমিশ্যন নটিফিকেশ্যনটো ওলাইছে 3 ইয়াৰ LLB কোৰ্ছৰ কাৰণে, আৰু 5 ইয়াৰ LLB কোৰ্ছটো অলৰেডি কমপ্লিট হৈ গ'ল। সেইটো এডমিশ্যন প্ৰচেছ হৈ গ'ল সব। এতিয়া আপোনাৰ যোনটো গুৱাহাটী ইউনিভাৰ্চিটি বা BRMত এপ্লাই কৰিব পৰা নাই বা হয়তো কিছুমানে স্পেচিয়েলি JB ল কলেজৰ এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, সেইসকলৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে এনাউন্সমেণ্টত চাব পাৰে যে ইয়াতে এডমিশ্যন টু দ্য ফুল টাইম 3 ইয়াৰ LLB কোৰ্ছ ফৰ দ্য সেশ্যন 2025-26 আপোনালোকে চাব পাৰে। চ' এলিজিবিলিটি ক্ৰাইটেৰিয়া চাম এতিয়া আমি অনলাইন ফৰ্ম ফিল আপৰ কাৰণে যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে যে এজন কেণ্ডিডেটে যোনে এণ্ট্ৰেন্স এক্সামিনেশ্যনটো এপিয়াৰ কৰিব খুজিছে তাৰ ওচৰত 3 ইয়াৰ ডিগ্ৰী কোৰ্ছ থাকিব লাগিব, যেনেকুৱা জেনেৰেল হ'লেও হ'ব, মেজৰ হ'লেও হ'ব, বা অৰ এন ইকুইভেলেণ্ট এক্সামিনেশ্যন হ'ব লাগিব। আৰু তাতে আপোনালোকৰ এগ্ৰিগেট পাৰ্চেণ্টেজটো 45% জেনেৰেলৰ কাৰণে, 40% SC ST OBC কেণ্ডিডেটৰ কাৰণে। আৰু এডমিশ্যন প্ৰচিডিউৰ যোনটো আছে সেইটো হ'ল দ্য অনলাইন এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল এগেইনষ্ট দ্য পে'মেণ্ট। অনলাইন এপ্লিকেশ্যনৰ যোনটো ফিজ হ'ব সেইটো 1000 হ'ব, আৰু ফিজটো নন ৰিফাণ্ডেবল হ'ব। আৰু আপোনালোকে এপ্লাই কৰিব লাগিব কলেজৰ অফিচিয়েল ৱেবছাইট jblawcollege.ac.in গৈ। আৰু আপোনাৰ এডমিশ্যন প্ৰচেছটো যোনটো চিডিউল দিয়া আছে চিডিউল হিচাপত হ'ব 28 তাৰিখৰ পৰা আপোনালোকে অনলাইন এডমিশ্যন ফৰ্মটো ফিল আপ কৰিব পাৰিব। আৰু লাষ্ট ডেট হ'ল 6 আগষ্ট হ'ল লাষ্ট ডেট অফ ছাবমিশ্যন অফ ফৰ্ম। আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেট হ'ব, মানে এণ্ট্ৰেন্সৰ আগতে যোন এটা প্ৰফেশ্যনেল ৰেংক লিষ্ট বুলি ক'ব পাৰি বা মেৰিট লিষ্ট বুলি ক'ব পাৰি, সেইটো ৰিলিজ কৰা হ'ব আপোনালোকৰ 9 আগষ্ট তাৰিখত। আৰু সেই লিষ্টত যিসকল ষ্টুডেণ্টৰ নাম আহিব সেইসকলেহে যোনটো ৰিটেন টেষ্ট হ'ব 11 আগষ্টত 1 বজাৰ পৰা 2:30 বজালৈ, সেইটো ৰিটেন এণ্ট্ৰেন্স এক্সামিনেশ্যনতহে বহিব পাৰিব, পাৰ্টিচিপেট কৰিব পাৰিব। ইয়াতে তেওঁলোকে চাব পাৰে টু বি হেল্ড ইন কলেজ, আৰু এক্সামটো কলেজতে হ'ব JB ল কলেজত, যোনটো টাইম আছে সেই টাইমৰ হিচাপত। আৰু আপোনালোকৰ যোনটো ৰিটেন টেষ্টৰ ৰিজাল্ট হ'ব সেইটো 14 আগষ্টত দিয়া হ'ব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোনটো টাইম দিয়া আছে সেইটো হ'ল 16 আগষ্ট। আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত যিসকলে ছিলেক্টেড হ'ব সেইসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পুৱা 11 বজাৰ পৰা 3টা বজালৈ। আৰু আপোনালোকৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যনত ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো 1 কপি লাগিব, আৰু আপোনালোকৰ যিমান এডুকেশ্যনেল টেষ্টিমনিজ আছে এডুকেশ্যনেল ডকুমেণ্টছ সেইবোৰৰ ফটো কপিজ লাগিব। আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট এখন লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এলং উইথ অৰিজিনেল কপিজ লাগিব। আৰু আপোনাৰ যোনটো এডমিশ্যন ফিজ হয়, ৰেট অফ অনলাইন এডমিশ্যন ফিজ, এইটো আপোনালোকৰ 20,300 টকা দিব লাগিব, যোনটো নন ৰিফাণ্ডেবল হয়, যোনটো 18 আগষ্টৰ পৰা 21 আগষ্টৰ ভিতৰত এডমিশ্যনটো কমপ্লিট হ'ব। আৰু আপোনালোকৰ যোনটো ক্লাছ আছে, ক্লাছবোৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব আপোনালোকৰ 25 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব। এডমিশ্যনটো কমপ্লিট কৰাই ল'ব, তাৰপিছত 25 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছবোৰ ষ্টাৰ্ট হৈ যাব। আৰু যোনটো ৰিটেন টেষ্ট হয় তাৰ টোটেল মাৰ্কছ হ'ব 50 মাৰ্কছ, আৰু আপোনালোকৰ যোনটো কম্পনেণ্টছ থাকিব তাতে ইংলিছ, জেনেৰেল ইংলিছ থাকিব, জেনেৰেল নলেজ, লিগেল এপ্টিটিউড, এইবোৰ 25 মাৰ্ক, 20 মাৰ্ক, 5 মাৰ্কছ এনেকৈ আপোনালোকৰ দিয়া থাকিব ছেকশ্যনবোৰ। এইখিনি টপিকৰ ওপৰত আপোনালোকে চাব। আৰু যদি আপোনালোকৰ অনলাইন কিবা টেকনিকেল ইৰৰ আহিছে অনলাইন পৰ্টেলত বা এপ্লাই কৰোঁতে, তেতিয়া আপোনালোকে এইটো কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰে পুৱা 10 বজাৰ পৰা 5টা বজালৈ, মনডে টু ছেটাৰডে এক্সক্লুডিং হলিডেজ। তো আপোনালোকৰ যোনটো BA LLB পৰীক্ষাটো আছিল, BA LLB এণ্ট্ৰেন্স এক্সামটো, সেইটো BA LLBটো JB ল কলেজত অলৰেডি ক্লজিঙৰ টাইমত হৈ গ'ল, মতলব আপোনাৰ আগতে হৈ গৈছে। এইটো মেৰিট লিষ্টটো আছে, ৱেইটিং লিষ্টবোৰো চলি আছে, হয়তো এতিয়া কমপ্লিট হৈ গ'ল এডমিশ্যন প্ৰচেছবোৰ। আৰু এইটো হ'ল LLB। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।